আমাৰ দেউতাহঁতে কিন্তু মুকলি বিহু মাৰোঁতে এইটো বেলেগ হ'ব লাগিব নাচনীয়ে আপোনাৰ এনেকৈ সোমাই যায় আৰু আহে গাই সোমাই যায় ঢুলীয়াও লগতে সোমাই যায় কাৰো অনুমতি বা কিবা নাজানো আমি কিন্তু সৰু কালটো ছাৰ তেনেকেই শিকিলোঁ যদি শিকিলোঁ সেয়া ভুলকৈ শিকিছিলোঁ নেকি ছাৰ নহয় ঠাই যদি আলোচনী কৰিছোঁ আজি আপোনালোকে কিন্তু পথালি লাভ দিলে হয় ছাৰ আপোনালোকে চাওক আমি এটা বিতৰ্ক কৰা নাই মানে ময়ো ছাৰ বিতৰ্ক কৰা নাই মানে আমি এতিয়া ধৰক মই আজি শিকিছোঁ আজি যিটো পথালি নাচ হয় তেনেকৈ আমাৰ কিমানটো হ'ল নৱম আপোনালোকে 9 নম্বৰত কৰিছে হয় হয় ছাৰ গতিকে আজোৱাই কোনো পথালি নাচ দিয়া নাই আপোনালোকক দিছে আপোনালোকৰ মই কৈছোঁ পথালি নাচ কিয় দিছে এনেকৈ যিটো হয়তো ছাৰ আমাৰ আঞ্চলিক বৈশিষ্ট্য গতিকে আপোনালোকৰ সেইটোতো আমি বাধা দিয়া নাই নহয় ছাৰ মই এই কথাটোকে ক'লোঁ কাৰণ আমাৰ দেউতাহঁতে কিন্তু নাচনী যে ভাগকৈ মৰা নাছিলে এতিয়া আমাৰ দেউতাহঁতক আমি ভুল বুলি মানি ল'ব লাগিব নেকি আজি তাৰিখত ছাৰ মই সেই কথাটোহে মানে জানিব বিচাৰিছোঁ আমি বিতৰ্ক কৰা নাই আমি আপোনালোকৰ পৰা শিকিব বিচাৰিছোঁ যে এইটো এনেকুৱা যদি হয় আমি মানি ল'বলৈ বাধ্যগত হ'ব লাগিব গতিকে আমি নহয় ছাৰ মই আপোনাক ভুল বুলি কোৱা নাই মানে মই এইটোৱে জানিব বিচাৰিছোঁ এনেকুৱা মন্তব্য ধৰক আপুনি আজি ক'লে কালি সোমনাথ ছাৰ এজন ক'লে কাইলৈ বেলেগ এখন মঞ্চত বেলেগ এজনে বেলেগ ক'ব আমি আচলতে প্ৰকৃততে কোনটো কৰিম ছাৰ এইটো কিন্তু ছাৰ মোৰ এটা মানে বুজাইছোঁ আপোনালোক বিচাৰক যিসকলে বিচাৰক কৰে তেওঁলোকৰ এখন কমিটি বনাই তেওঁলোকে এটা সিদ্ধান্ত লোৱাটো উচিত তেতিয়াহে আমি বিহুদল জীয়াই থাকিব নহ'লে আমি বিহু এৰি দিব লাগিব ছাৰ 2010 চনতে বিহু ৰক্ষা সমিতি জন্ম হৈছে আৰু বিহু আমাৰ ভাগ আছে বিহু উৎপাদনী বিভাগ আছে বিহুৰ মানে প্ৰতিটো বিভাগ আমাৰ আছে বিহু ৰক্ষা 2010 চনৰ পৰা আৰু তেখেত সোমনাথো আমাৰ বিহু ৰক্ষা সমিতিতে আছে আমাৰ সংবিধান আছে নীতি নিয়ম আছে নহয় ছাৰ এতিয়া আজি এটা কথা স্পষ্ট হ'ল আমি ভাল হ'ম কাইলৈ বিহুখন কৰিবৰ কাৰণে কাইলৈ আমাৰ 3-4খন বিহু আছে আজি যিখন বিহু আমি উত্থাপন কৰিলোঁ যোৱাকালি কৰাখনত ক'লে যে তোমালোকে এনেকৈ নকৰিবা এনেকৈ কৰিবা আজি ধৰক তেনেকৈ কৰিবা আপুনি ক'লে কাইলৈ তেনেকৈ কৰিম তেওঁলোকে যদি কাইলৈ ভুল ধৰে পৰহিলৈ আমি কোনখন বিহু কৰিম ছাৰ বেছি বিতৰ্কলৈ যাওঁ নাই বিতৰ্ক নহয় ছাৰ আমি জানিব বিচাৰি দল হিচাপে মানে আমি বহুত কষ্ট পাওঁ এইখিনিতে হয় ছাৰ এটা কথা ক'ব বিচাৰিছোঁ মই বাইদেউহে নহয় ভণ্টি বুলিয়ে ক'ব বাৰু মই এটা কথা কওঁ দৰ্শকসকলেও হাত চাপৰি বজাই আছে কথা কোৱাৰ মাজতে কিন্তু কথাটো শুনিব দেই ভালকৈ কি কৈছোঁ আমি শ্ৰদ্ধাৰ সোমনাথ বৰা ছাৰকো শ্ৰদ্ধা কৰোঁ আনকি নালাগে আমাৰ আপোনালোকৰ মাজৰে মই এগৰাকী বিহুৱতী নহয় জানো গতিকে আমি আটাইৰে কথাবোৰ হয় মই নাচি থাকোঁতেও এনেকুৱা হৈছিলে যে কি কৰিম এতিয়া নহয় জানো কিন্তু প্ৰত্যেকটো বস্তুৰে এটা স্বকীয় বৈশিষ্ট্য থাকে নহয় জানো এতিয়া আমি আহিছোঁ আজি মুকলি বিহু প্ৰতিযোগিতালৈ হয় তেনেধৰণে বিভ্ৰান্তি সৃষ্টি কৰিলে আচলতে কি কৰোঁ নকৰোঁ হয় এতিয়া কথাখিনি কৈ থাকোঁতেও এনেকুৱা হৈছে যে এতিয়া সঁচাকৈ কি কৰিব কিন্তু মই এটা কথা কওঁ আপোনালোকক কৈছোঁ একদম নিৰ্দিষ্ট দলটোক কৈছোঁ আপোনালোকে নিজৰ মতে কৰিব হয়নে আপোনালোকে নিজৰ মতে কৰিব আপোনালোকে জানে নহয় মুকলি বিহু কি সেইমতে কৰিব হ'বনে তাৰমানে কি হ'ল আমি বা আপোনালোকেও জানে যে মুকলি বিহু বিহুৱাসকলে সেই কাষে কাষে মাৰিছিলে হয় ককা দেউতাসকলৰ দিনত বা আমিও গাঁৱত যেতিয়া এতিয়া হুঁচৰি বিহু বুলিও কৰিলে আপোনালোকে জানে কোনোবাই বিহু হুঁচৰিও কৰিলে হয়নে নহয় বিভিন্ন খেলি মেলি আগতে কিন্তু অকল হুঁচৰি বুলিয়ে কৈছিলে হুঁচৰি এটা মাংগলিক অনুষ্ঠান তাৰপিছত ক'ৰ পৰা নাচনি আহি সোমালে কোনো বিশেষজ্ঞই আজিলৈকে উলিয়াই দিব পৰা নাই পাৰিছেনে বাৰু নাই পৰা আমাৰো বিভ্ৰান্তি গতিকে এতিয়া কথাটো এনেকুৱা ধৰণৰ হ'ল মই আপোনালোকক এটাই কওঁ হয় আপোনালোকে সুধিছে যে কালি এখন মঞ্চত কৰিলোঁ আজি এখন কৰিম কাইলৈ কি কৰিম গতিকে দৰ্শকসকলকো মই জনাওঁ আচলতে বিহুৱা দল এটাই বা মই কৈছোঁ মই নিজৰে এগৰাকী বিহুৱতী মই এনেকৈ সুধিলে কিবা ক'ব কিন্তু এটা কথা মই কওঁ আপোনালোকে নিজৰ ধৰণে বিহু কৰিব কেতিয়াও লোকৰ কাৰণে সলনি নকৰিব কাৰণ বহাগৰ আগত চ'তৰ মাহত মুকলি বিহু চ'তৰ বিহু মানে চ'তৰ বিহু আকৌ দেই বহাগত মৰা বিহু নহয় তাৰ আগতে চ'তমহীয়া বিহু চ'তৰ বিহু হয় নহয় এই বহাগতেতো পলুৱাই নিম বুলি কয় সাধাৰণ উদাহৰণ এটা দিছোঁ এই চ'ততে কৈ থয় তোক পলুৱাই নিম আকৌ এবাৰ গতিকে কথাটো এনেকুৱা ধৰণৰ আপোনালোকেও আখৰাটো চ'ততে কৰে এইবাৰৰ পৰা মই আপোনালোকক কৈছোঁ এই ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ 2জন বিচাৰক হয়তো সমৰ্থন হ'ব বা অন্যান্য বিচাৰকসকলেও সমৰ্থন কৰিব আপোনালোকে চ'তত যিটো আখৰা কৰে কাৰো কথা নুশুনিব সেই ধৰণে গোটেই প্ৰতিযোগিতাসমূহ কৰিব হ'বনে
হয় এইটো হয় এতিয়া আপুনি হুঁচৰিৰ কথা ক'লে হুঁচৰিটো সচৰাচৰ ধৰক শিৱসাগৰ চাইডে বা অন্য চাইডে ঢোল লৈ পেলাই বজায় আমাৰ কিন্তু আমাৰ বিশ্বনাথৰ পৰা তেজপুৰত লৈ পেলাই আমাৰ যি হুঁচৰি গোৱা বুলি কওঁ আমি বহাগত খোল তাল লৈহে গাওঁ আমি হুঁচৰি যে ঢোল লৈ নাগাওঁ এক নম্বৰ কথা গতিকে আমাৰ তাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই সেই হুঁচৰিৰ লগত আমাৰ ইয়াত ঢোল লৈ হুঁচৰি নাগায় আমি ঢোল লৈ খোল লৈহে হুঁচৰি গাওঁ কোনেও কাকো ভুল বুলি হয় এইটোৱে ছাৰ সেইটোৱে বাইদেউ হুঁচৰি আপোনালোকে জানে হয়তো মৰাণ আমাৰ অসমখন বিভিন্ন জাতি জনজাতিৰ মিলন ভূমি নহয় জানো মৰাণসকলে এবিধ ধৰ্মীয় হুঁচৰি গায় 10 বছৰৰ মূৰত এখন গাঁৱত 10 বছৰৰ মূৰত এটা হুঁচৰি গায় মৰাণসকলে যি ধৰ্মীয় হুঁচৰি বুলি কয় তাত আকৌ আপোনাৰ হুঁচৰি গাবলৈ যোৱা এমাহৰ আগৰ পৰা খাদ্যভাসৰ পৰা আদি কৰি তেওঁ থকা মেলাৰ পৰা আদি কৰি যি হুঁচৰি গাব সাংঘাতিক ধৰণৰ হুঁচৰি মানে সাধাৰণভাৱে হুঁচৰি নহয় হয়নে নহয় এতিয়া অসমখন ইমানেই বাৰে ৰহণীয়া গতিকে এতিয়া আজি তেজপুৰৰ এই নাচটো দিলে যে মোৰ একদম নাচো নাচো লাগি গৈছে দেখি সেইটোতো আমি নুই কৰিব নোৱাৰোঁ হয়নে নহয় গতিকে সেই তেনেকুৱা ধৰণৰ মই আপোনালোকক কৈছোঁ যে আপোনালোকে প্ৰথমতে যিখন বিহু অনুশীলন কৰিব হয় ইমান কষ্ট কৰিছে গোটেই মাহটো কষ্ট কৰিব আপোনালোকৰ একো নহ'ব সেইটোতো নহয় হয়নে নহয় অন্ততঃ বিহু দলটো চলিবতো লাগিবনে চলিব গতিকে সেইকাৰণে কৈছোঁ আমি বিভিন্ন কথাৰ মানে কথাবোৰ কি হয় এটা সমাধান পৰ্যায়লৈ যাব লাগে আপুনি ককাইদেউ যিটো কথা সুধিছে যে কি কৰিম এতিয়া কওকচোন মই কৈছোঁ মই আজি বিচাৰকৰ আসনত আছোঁ মই কিন্তু আপোনাক ককাইদেউ বুলি সম্বোধন কৰিছোঁ নিশ্চয়কৈ আপুনি ককাইদেউৱে হ'ব এইটো কৰিব যে আমি চ'তৰ বিহুত চ'তত যিটো অনুশীলন কৰিছিলোঁ বহাগত আমি সেয়াই কৰিম